দিখৌ নদীখনে এনেধৰণৰ পৰিৱেশ ইয়াৰ আগতে আমাৰ প্ৰায় 50 বছৰ হ'ল আজিলৈকে এনেধৰণৰ পৰিৱেশো আমাৰ কেতিয়াও মনত নপৰে কিন্তু হঠাতে হোৱা আজি মন মুককচং অঞ্চলত যিটো ক্লাউড ব্ৰাষ্ট হ'ল তাৰে হঠাতে হোৱা মেক্সিমাম বৰষুণৰ কাৰণে বা পানী নিষ্কাশনৰ কাৰণে আজি আমি ভুগিবলগীয়া হৈছে এখন অকল দিখৌ নদী নহয় দিখৌ নদীৰ আশে পাশে প্ৰায় বহু কিলোমিটাৰ অঞ্চল স্পিল অভাৰ হৈছে মানে পানীখিনি বৈ গৈছে আৰু এই ধৰণৰ পৰিৱেশৰ কাৰণে আমি প্ৰস্তুতো নাছিলোঁ কাৰণ এনেধৰণৰ কেতিয়াও হোৱা নাছিলে সাধাৰণতে দিখৌখনত আমাৰ কি হয় কেতিয়াবা অভাৰটপিং হয় বহুত পুৰণা হৈ আছে মথাৰিসমূহ নিৰ্মাণ কৰিবলগীয়া আছে এতিয়াও বহুতখিনি কিন্তু আমি যিটো এই বানৰ পৰা শিক্ষা পাইছোঁ এই শিক্ষা পোৱাৰ পিছত আমি দিখৌখন আমি সম্পূৰ্ণভাৱে কেনেধৰণে আমি ভৱিষ্যতে এনেধৰণৰ পৰিৱেশৰ পৰা হ'বলৈ নহয় যাতে তাৰ কাৰণে আমি এটা কাম কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি সকলোখিনি আহিছোঁ আৰু তেখেতে প্ৰত্যেক আধা ঘণ্টা মূৰে মূৰে বানৰ বুজ লৈ আহিছে এটা কথা কৈছে যে প্ৰথমতে জীৱনখিনি সুৰক্ষিত কৰিব লাগে তাৰপিছত আমি কি আমাৰ ইয়াতে অসুবিধা হ'ল বা কি সৃষ্টি হ'ল কিমান ৰাস্তা ভাঙিলে বা যিখিনি আছিলে কিমান সম্পত্তি নষ্ট হ'ল সেইখিনিৰ ওপৰত আমাৰ পৰ্যালোচনা কৰিব এই দুদিন আমি সকলোৰে জীৱন যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ বাবে আমি ৰেস্কিউ অপাৰেশ্যন কৰি আছোঁ ঘৰৰ প্ৰতি ভাবুকি নিশ্চিতভাৱে আহিব ইয়াতে অকল মানে চিপাহী গাঁও আগতে জলমগ্ন নহয় কেতিয়াও আপুনি যিটো আমি বৰালি বুলি কওঁ বৰালি কেতিয়াও জলমগ্ন নহয় ইয়াৰ বহুত কাৰণ কাৰক আছে যিবিলাক হয়তো আজিৰ দিনত আলোচনা কৰাটো প্ৰয়োজন নাই আজি যেনে তেনে আমি এই পানীখিনি ৰোধ কৰি পেলাই পানীখিনি নিষ্কাশন কৰিম কিন্তু যেনেধৰণে মানুহে আজিৰ দিনত ঘৰ দুৱাৰবিলাক হোলাবিলাকত বনায় মই নদীখনৰ কথা কোৱা নাই বা নদীৰ পানী বাঢ়ি পেলাই মথাউৰিৰ ওপৰেদি যিখিনি ভাঙে বা গৈছে সেইখিনি আমি নিশ্চয় দায়িত্ব ল'ম কিন্তু যিবিলাক কৃত্ৰিম বানপানী নগৰ অঞ্চলত বহুখিনি আমাৰ কৰণীয় কাম থাকে এইটো চিভিক ছ'চাইটিৰ আমি এজন সদস্য হিচাপে আমাৰো কৰিবলগীয়া থাকিব আমিও আলোচনা কৰিম শিৱসাগৰখন এনেধৰণে জলমগ্ন আমি আগতে দেখা নাই পানী কেনেকৈ নিষ্কাশন কৰিব পাৰিম ইতিমধ্যে আমি নেশ্যনেল হাইৱে অথৰিটিৰ লগত একলানি আলোচনা কৰিলোঁ আৰু মই ভাবোঁ তাৰ এটা উপায় উলিয়াব পাৰিম আৰু শিৱসাগৰ বিধায়কৰ লগতো এই বিষয়ে আলোচনা কৰিম ৰাখিবৰ কাৰণে বা সেই অঞ্চলটো সুৰক্ষিত কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ ADB বেংকত 205 কোটি টকা টেণ্ডাৰ হৈ গ'ল আৰু তাৰ কাম এই বাৰিষাৰ পিছতে আৰম্ভ হ'ব এতিয়া যাতে হঠাতে ভাবুকি সৃষ্টি নহয় বা খহি নাযায় তাৰ বাবে এইখিনি টেম্পৰৰী কামহে কৰা হৈছে এতিয়া 205 কোটি টেণ্ডাৰৰ অধীনত নহয় সেইটো মই যিহেতু শিৱসাগৰ এজন সমষ্টি ডিমৌ সমষ্টিৰ বিধায়ক বা মই শিৱসাগৰ জিলাখনত প্ৰতিনিধিত্ব কৰি বান নিয়ন্ত্ৰণ মন্ত্ৰী হিচাপে বা জলসম্পদ আছোঁ সেইকাৰণে এইখিনি এডিশ্যনেল কামহে কৰিছোঁ যাতে এই বাৰিষা কালটোত আমি যাতে হেৰুৱাবলগীয়া নহয় অঞ্চলটো 205 কোটিত ইয়াতে আপোনাক যদি গোটেই ডিটেইলছ ক'বলৈ যাওঁ ইয়াতে 3টা পাৰ্টত থাকিব ৰেষ্টৰেশ্যন মানে আমি যিটো চেনেল সোমাই আহিছে ভিতৰলৈ সেইটো আমি ৰোধ কৰিম স্ক্ৰীন কৰি সেইটো বহুত ডাঙৰকৈ যাতে চেনেলটো ব্ৰহ্মপুত্ৰ চেনেলটো আঁতৰাই পঠাব পাৰোঁ তাৰপিছতে আমাৰ মথাউৰিবিলাক আমি ষ্ট্ৰেংথেনিং কৰিম মানে শক্তিশালী কৰিম আৰু তাৰ পৰা জিঅ' বেগ দি তলত যিটো মানে সুতটো ঘূৰণীয়া মাৰি পাক মাৰি তলত গৰাখনীয়া হয় সেইটো আমি নাইকিয়া কৰিম এইটো 205 কোটি এটা বৃহৎ প্ৰজেক্ট আৰু এই প্ৰজেক্টটোৰ আচলতে মই নহয় পীযুষ হাজৰিকা ডাঙৰীয়াই এই প্ৰজেক্টটোৰ সময়ত দি থৈ গৈছে আৰু সেইটো ৰাইজৰ ডিমাণ্ডো আছিলে আমি সেইফালে যাওঁতে